দুৰ্গম অঞ্চলৰ বানাক্ৰান্তৰ কাষত অসম লাইভ 24। চৰাইদেউৰ ভিতৰুৱা অঞ্চলত বানাক্ৰান্তক সাহায্য। আৰ্তজনৰ হাতত তুলি দিলে খাদ্য অত্যাৱশ্যকীয় সামগ্ৰী। নিউজ চেনেল যেতিয়া বাতৰি কৰাটোৱে আমাৰ প্ৰধান আৰু প্ৰাথমিক কৰ্তব্য। জন্মলগ্নৰে পৰাই আপোনাৰ আপোন চেনেল অসম লাইভ 24-এ ৰাজ্যবাসীৰ দুখ দুৰ্দশা সমস্যা আদি তুলি ধৰি চৰকাৰ তথা সংশ্লিষ্ট পক্ষৰ দৃষ্টিগোচৰ কৰি আহিছে। এইখিনি কৰিবলৈ যাওঁতে আমি কেতিয়াও পাহৰি যোৱা নাই ৰাজ্যবাসীৰ প্ৰতি থকা আমাৰ দায়িত্ব আৰু দুৰ্যোগৰ সময়ত মানৱীয় কৰ্তব্যৰ কথা। সেইবাবেই যেতিয়াই ক'ৰবাত তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে তেতিয়াই পাৰ্যমানে সহায়ৰ হাত আগবঢ়াইছে অসম লাইভ 24-এ। (2024)ৰ উজনিৰ ভয়ংকৰ বানৰ সময়তো বানাক্ৰান্তৰ কাষত থিয় দিছিল অসম লাইভ 24-এ। বোকাখাতৰ পৰা যোৰহাটলৈ বিভিন্ন স্থানত এসপ্তাহ ধৰি বানাক্ৰান্তক খাদ্য বস্ত্ৰৰ যোগান ধৰিছিল। এইবাৰৰ যি বান বিভীষিকা সেয়া কোনো কালেই নোহোৱা এক ভয়ংকৰ পৰিস্থিতি। এনে অৱস্থাত আমি কেতিয়াও আমাৰ মানৱীয় দায়িত্ববোধৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। সেইবাবেই অসম লাইভ 24-ৰ অধ্যক্ষ নৃপেন দাসৰ উদ্যোগত টীম অসম লাইভে সাহায্য অভিযান অব্যাহত ৰাখিছে। প্ৰায়বোৰ অঞ্চলতেই বানাক্ৰান্তই যথেষ্ট সাহায্য পাইছে, কিন্তু এতিয়াও এনে কিছুমান ঠাই আছে য'ত চৰকাৰী বেচৰকাৰী কোনো সাহায্য গৈ পোৱাগৈ নাই। তেনে দুখন গাঁও হৈছে চৰাইদেউৰ কোঁৱৰ গাঁও আৰু খনিকৰ গাঁও। গাঁও দুখন এতিয়াও এবুকু এডিঙি পানীৰ তলত। পথবোৰ এতিয়াও ডুবি আছে পানীত। চাৰিওফালে কেৱল পানী আৰু পানী। 24 আৰু NRD গ্ৰুপ সাজু হৈছে এতিয়া দুৰ্গম অঞ্চলত থকা বন্যাৰ কাষ চাপিবলৈ। আমি আগবাঢ়িছোঁ, তিনিখনকৈ আমি কলৰ ভূৰ লৈছোঁ। আমাৰ লগত খাদ্য বস্তু আছে, পানী বটল আছে, আৰু আমি এনেকুৱা অঞ্চলসমূহত এতিয়া যাবলৈ ওলাইছোঁ যিবিলাক অঞ্চলত এতিয়ালৈকে কোনেও অহা নাই বা আহিব পৰা নাই, য'ত নেকি এয়া আপুনি দেখিছে এবুকু পৰ্যন্ত পানী। এই পানীৰে খোজকাঢ়ি যোৱাটো অসম্ভৱ কথা। দুৰ্গম পথ অতিক্ৰম কৰি আমাৰ সাহায্য দল উপস্থিত হৈ গৈ গাঁও দুখনত। প্ৰথমতে গাড়ীৰে এক নিৰ্দিষ্ট স্থানলৈ লৈ যোৱা হয় সামগ্ৰীসমূহ। যি স্থানৰ পৰা গাড়ী আৰু আগবাঢ়িব নোৱাৰে সেই স্থানৰ পৰা হাতে হাতে কঢ়িয়াই নিয়া হ'ল সামগ্ৰীৰ টোপোলা। তাৰ পাছত কলৰ ভূৰৰ সহায়ত গাঁও দুখনলৈ নিয়া হয় পানী আৰু খাদ্যবস্তু। নাই অহা, তেনেকুৱাতো অহা নাই। আপোনালোকে প্ৰথমবাৰ আহিছে আৰু ভাষা নাই আৰু আমি বুজাব নোৱাৰোঁ আৰু একোৱেই নাই। তাৰমানে চব শেষ, গছ গছনি কলগছলৈকে ৰঙা হৈছে। তাতকৈ আৰু কি ক'ম, ধানৰ ভঁৰালৰ ধান শেষ হৈছে, খেতি শেষ হ'ল, বাগান শেষ হ'ল। বাগান অকণমান খেতি অকণমান কৰি আৰু আমি ঘৰখন চলাই খাই আছিলোঁ, ল'ৰা ছোৱালী পঢ়াইছিলোঁ। এতিয়া নাই, চব শেষ। আপোনালোকে আহি পেলাই এইখিনি সহায় কৰাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইডোখৰ পৰা ওলাই গৈছোঁ ইমান সোঁতত, সেই ট্ৰেইনালীৰ ওপৰত আছিলোঁ শিলগুটিত। যোৱাৰ জন্য অৱস্থা হৈ আছে, আপুনি যদি চাই গৈ দেখে নহয় আপোনাৰতো বেয়া লাগিবই। বেৰ খহি গ'ল, ৱাল চোৱাল চব খহি গ'ল। বহুত ভয়াৱহ মানে এইটো বানপানী বুলি ভাবিছোঁ আমি। মানে হঠাৎ সোমাই আহিছিল। হঠাৎ দেখিছোঁ। কি কৰিম আৰু ট্ৰেইনালীত কেম্প বান্ধিছোঁ আৰু মানুহখিনি বাচিছোঁ আৰু যিখিনি বস্তু আছে এৰিলোঁ আৰু কি কৰিম কি নকৰিম। ধান চানটো চব তল গ'ল, সেইবোৰ একো নাই। তাৰপিছত গোটেই পানী ঘৰ চৰ ভাঙি দিছে একেবাৰে, থাকিব নোৱাৰাকৈ। সেইদিনাখন মানে এনেকুৱা হৈ গ'ল যে ইমান ডাঙৰ বানপানী হ'ল, আমি মানে একো ভাবিবই নোৱাৰিলোঁ আৰু। পোৱালিটোলৈ মানে অকল ওলাই গ'লোহে, বস্তু পানী একো নিবই নোৱাৰিলোঁ। এককাল পৰ্যন্ত পানী ফালি আমাৰ দলটোৱে কঢ়িয়াই নিয়ে এই সাহায্য সামগ্ৰীসমূহ। এনে ভয়ংকৰ বিপদৰ সময়ত সাহায্য লাভ কৰি অসম লাইভক ধন্যবাদ জ্ঞাপন কৰিলে বানাক্ৰান্তই। ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ যে আমাৰ ইমান ভিতৰুৱা গাঁৱৰ ভিতৰলৈ আহিছে, তেওঁ আমাক অকণমান সহায় কৰিছে। ইমান বিপদত তোমালোকে উদ্ধাৰ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ নৃপেন ছাৰলৈ, আৰু লগৰ যিখিনি সহকৰ্মী তেওঁলোকলৈও ধন্যবাদ দিছোঁ। তেওঁলোকে ইমান কষ্টকৈ আহি পিনি যে আমাক এই আহাৰকণ দিছেহি, সেইটো কাৰণে আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ। আপোনালোকক ইমান আমাৰ এটা ভিতৰুৱা এলেকা,
কোনো গাড়ী মটৰৰ সুবিধা তেনেকৈ নাই। আহিবলৈ আপোনালোকে আহোঁতে এতিয়া দেখিছে ৰাস্তাৰ ওপৰত এতিয়াও মানে এআঁঠুতকৈ ওপৰত পানী আছে। আৰু ইমান এটা ভিতৰুৱা এলেকালৈ অহাৰ কাৰণে আপোনালোকৰ অসম লাইভ 24 পৰিয়াল আৰু NRD গ্ৰুপৰ মাননীয় সঞ্চালক মহোদয়কে প্ৰমুখ কৰি সকলোকে জড়িত সকলোকে আমি আন্তৰিকভাৱে কৃতজ্ঞতা জনাইছোঁ যে ইমান এটা ভিতৰুৱা এলেকালৈ আহি আপোনালোকে আমাক এইকণ সেই দুখৰ সমভাগী হ'লি। গতিকে অন্তৰৰ পৰা আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। আমাৰ যি সাহাৰ্য এয়া হয়তো তেওঁলোকৰ অভাৱ পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত নহয়, কিন্তু এইখিনি সামগ্ৰীৰে তেওঁলোকে সকাহ পাব। পুনৰ কওঁ, বাতৰি কৰাটো আমাৰ প্ৰধান আৰু প্ৰাথমিক দায়িত্ব, কিন্তু আমাৰো আছে মানৱীয় কৰ্তব্য। সেয়ে দুৰ্যোগৰ সময়ত আৰ্তজনৰ কাষত সদায় থাকিব অসম লাইভ 24। ভিডিঅ' জাৰ্নেলিষ্ট মুনীন্দ্ৰৰ সৈতে চৰাইদেউৰ পৰা নৱজ্যোতি টিপমীয়াৰ সহযোগত হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।